ভাগৱত শুনা জীৱ এই পৃথিৱীলৈ আৰু আহিব নালাগে, সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে, জন্ম ৰহিত হ'বৰ কাৰণে। যদি আপুনি ভাগৱত নুশুনে পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। যদি জন্ম মৃত্যু হৈ থাকে গৰ্ভৰ যান্ত্ৰণা মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। গতিকে আমি জন্ম ৰহিত হ'ব লাগিব। গতিকে ভাগৱত যদি পৰীক্ষিতে দ্বাদশ স্কন্ধ শুনি যদি গতি পালে আমি পাম নে নেপাম, এই কথাটো আমাৰ বিশ্বাসলৈ আনিব লাগিব। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই, মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি মই দামী কাপোৰ পিন্ধিছোঁ বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। আপোনালোকে যদি নমাটি ঘৰফলীয়া গাঁৱত মই আটাইতকৈ ধনী মানুহ, আটাইতকৈ জ্ঞানী মানুহ, আটাইতকৈ বিদ্যাৱন্ত মানুহ, আটাইতকৈ সম্পদশালী মানুহ বুলি আজিৰ অনুষ্ঠানটোলৈ যদি ভাগৱত শুনিবলৈ নাহে, তেতিয়া সেই ধনী বিদ্যাৱন্ত মানুহজনৰ মনৰ পৰা এই মায়ামল কলিমল আঁতৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে, বেমাৰ নোহোৱাকৈ ৰাখিব নোৱাৰে। 10খন গাড়ী 10টা পকা ঘৰ থাকিব পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে, শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে। সুমংগলেই অমংগল, ভাগৱতে কৈছে চব থাকিলেও অমংগল হ'ব। জানা কৃষ্ণ বিনে, কৃষ্ণৰ কথা নুশুনিলে যিমান ধন টকা পইচা গাড়ী মটি পকাৰ ঘৰ দুৱাৰ নাথাকক কিংবা সেইটো পৰিয়াললৈ আপদ আহিবই, এটাৰ পিছত এটা, ওৱান আফটাৰ আনাডাৰ। আজি বোলে ইটো কালি বোলে সিটো। অমংগলেই সুমংগল, কৃষ্ণৰ কীৰ্তনে আপোনাৰ জীৱনত কিবা অসুবিধা হৈছে, 4জন ভকতক আনি পাঠ শিকাই দিয়া পঢ়ক, নাম এষাৰ গোৱাক, মংগল হৈ যাব। এই তথ্য দিছে। গতিকে এতিয়া দশম স্কন্ধ ভাগৱতত আদি দশমৰ ভাগৱতত মৃত্যুমুখী পৰীক্ষিত শুকদেৱে আহি এই কথাখিনিৰ মাজেদি, এই কাহিনীটোৰ মাজেদি, এই অধ্যায়টোৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, মই আজি তাৰ ওপৰত আলোচনা কৰিম। এই আলোচনা প্ৰসংগত আপোনালোকৰ যদি কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাটো ৰতি তেবে সেৱাৰ হয়। আজি যদি ভাগৱত শুনি আপুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, কালিলৈ কেনেকৈ শুনিম, পৰহিলৈ কেনেকৈ শুনিম, অনুৰাগটো বাঢ়ি যাব। আৰু এই অনুৰাগেই ভক্তি, ভক্তিয়ে মুক্তিৰ সূচনা কৰিব। মনত ৰাখিব কথাটো। গতিকে প্ৰশ্নখিনি আজি পাঠ ভিত্তিত কৰিব। আৰু প্ৰশ্নটো কেনেকৈ কৰিব মই আপোনালোকক আগতীয়াকৈ কৈছোঁ। মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব, ৰসভংগ হৈ যাব। আৰু আজি পাঠৰ বাহিৰৰ প্ৰশ্ন নকৰিব। কিয়? আপুনি কিবা এটা অধ্যয়ন কৰি কিবা এটাত অসুবিধা পাইছে, বাকীবিলাকে আপুনি পঢ়া মানে লেচনটো বা পাঠটো আমাৰ পঢ়া নাই। ইয়াত নপঢ়া মানুহৰ মাজত যদি আপুনি নিজে পঢ়ি পেলাই পোৱা প্ৰশ্ন এটা আনি ইয়াত উপস্থাপন কৰে আৰু মই সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে বাকীসকলে মূল পাঠৰ পৰা ৰসভংগ হৈ যাব। সেইকাৰণে আপোনালোকৰ যদি কিবা বেলেগ জানিবলগীয়া কথা আছে পাঠৰ অন্তত বা বাই ফোন মোৰ লগত আপোনালোকে যোগাযোগ কৰি মনৰ সংশয়খিনি দূৰ কৰিব। মই সকলো সংশয় যিমান পাৰোঁ আপোনালোকক সংশয় দূৰ কৰিবলৈ মই যত্ন কৰিম। কাৰণ আপুনি কৰা প্ৰশ্নটোৱে যদি আনক বুজাত সহায় কৰে আপোনাৰ পুণ্য হ'ব। আৰু এনেকুৱা প্ৰশ্ন নকৰিব যিটো প্ৰশ্ন কৰিলে দুখন সমাজৰ মাজত বা দুজন ব্যক্তিৰ মাজত সংঘাত আহিব পাৰে। তেনেকুৱা প্ৰশ্ন নকৰিব, কিয়নো আপুনি কৰা প্ৰশ্নটোৰ কাৰণে দুখন সমাজৰ মাজত যদি সংঘাত আহে তেতিয়া আপুনি প্ৰশ্ন কৰাজনৰ কি হ'ব? পাপায় পৰপীড়নম। আনক মনত দুখ লগা কথাৰ কাৰণে যদি কিবা প্ৰশ্ন অৱতাৰণা কৰে কৰাজনৰ দুখ হ'ব, কোৱাজনৰ দুখ হ'ব। সেইকাৰণে আপোনালোকে আজি পাঠৰ ওপৰত প্ৰশ্ন কৰিব, প্ৰয়োজন হ'লে লিখি পেলাই মোৰ ইয়ালৈ পঠাই দিব, মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম। এতিয়া আমাৰ পাঠকে দয়ে যিটো ছেদলৈকে পাঠ পৰিলে মই তাৰ ওপৰত অকণমান আলোচনা কৰিম। এতিয়া পাঠটোৰ নামাকৰণ কৰিছে পৰীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণৰ জন্ম বিষয়ক প্ৰশ্ন। এই প্ৰশ্নৰ মাজেদি কি কৈছে? জয় নমো মাধৱ যাদৱ জনাৰ্দন, জয় হৃষিকেশ সদা শিৱ সনাতন, প্ৰণৱ তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ। এই কথাকেইটা শংকৰদেৱে লিখিছে দেই। গুৰুজনাই
ব্যাসকৃত সংস্কৃতৰ ভাগৱত অসমীয়ালৈ অনুবাদ কৰি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত তৰ্জমা কৰিবলৈ যোৱাৰ আগতে এই কেইফাকি পদেৰে তেওঁ শুভ আৰম্ভ কৰিছে। এই কথাটোৱে আমাক কি বুজাইছে যে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আপুনি যদি ক'ৰবাত যাত্ৰা কৰে, যদি কিবা কাম কৰে, তেতিয়াহ'লে আপোনালোকৰ যাত্ৰাৰ লগত কি থাকে? এটা লক্ষ্য বা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যোনেই ক'ৰবালৈ যাত্ৰা কৰি নাযাওক কিম্বা যাত্ৰাৰ লগত আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। লক্ষ্য আৰু উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে কলৈকো নকৰে। আৰু কাম কৰোঁতে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কামবিলাকৰ মাজত আমাৰ কি থাকে? এটা কামনা বা বাসনা থাকে। এটা কামনা বাসনা নথকা কাম কোনো মানুহে নকৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে আপুনি যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কৰ্মৰ আপোনাৰ যি কামনা আৰু বাসনা কোনে পূৰণ কৰিব? গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। আপুনি খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱানে খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱানে শুব নিদিয়ে। ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। সেইকাৰণে আমি সকলো কামৰ শুভাৰম্ভতে ঈশ্বৰক চিন্তা কৰি আৰম্ভ কৰিব লাগে। আপোনালোকে ল'ৰা ছোৱালীবিলাক ক'ৰবালৈ গ'লে জ্যেষ্ঠজনে চকু দি থাকিব। মাজনী স্কুল যোৱা, ফুৰিবলৈ যোৱা, হয়, কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। যাত্ৰাৰ কালত যাতে ঈশ্বৰৰ নাম এটা লৈ যাত্ৰা কৰিব পাৰে তাৰ কাৰণে আপোনালোকে পৰামৰ্শ দিব লাগিব। কিয়? আপোনাৰ পৰামৰ্শ মতে যদি ল'ৰাটো বা ছোৱালীজনীয়ে ক'ৰবালৈ যাওঁতে যদি কৃষ্ণ হাজাৰটা নামৰ পৰা এটা নাম লৈ যায়, যিটো জনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। উদাহৰণ দিছে গুৰুজনাই। এজনী গাই গৰুৱে মুখৰ আগত পোৱালিটো যেনেকৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি লৈ যায়, যাত্ৰাৰ সময়ত কৃষ্ণৰ নাম লৈ যোৱাজনক ভগৱানে তেনেকৈয়ে ৰক্ষণাবেক্ষণ দি যায়। একচিত্ত মনে যিটো মহাজনে, ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায়, হাতে কৌমদকী ধৰি। ভগৱানৰ নাম লৈ যাত্ৰা কৰাজনক ভগৱানে গদাৰে ৰক্ষণাবেক্ষণ দিয়ে। গতিকে নাম হৈছে গদাৰ প্ৰতীক বা গদা হৈছে নামৰ প্ৰতীক। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত, নামে ৰক্ষা কৰিব। মনত ৰাখিব দেই। আৰু কৰ্মটো কৰোঁতে সদায় ঈশ্বৰত অৰ্পণ কৰি কৰিব। মই কৰিছোঁ বুলি নকৰিব। মইতো জড়, তেওঁ মোৰ হৃদয়ত থাকি চৈতন্য কৰি ৰখাৰ কাৰণে মই কামটো কৰিছোঁ। সেইকাৰণে মই কৰিছোঁ বুলি ভাবি কৰিলে তাত অহংকাৰ সোমাই থাকিব। গতিকে আপুনি মই কৰিছোঁ বুলি ভাবি কামবিলাক কৰিলে ভগৱানে আপোনাৰ মনৰ কামনা পূৰণ কৰি নিদিয়ে। আমাৰ মই কৰিছোঁ বুলি ভাবি কৰিলে আমাৰ অৱস্থাটো কি হ'ব? যশোদাৰ নিচিনা হ'ব। যশোদাই দধিভাণ্ড ভঙাৰ অপৰাধত কৃষ্ণক ধৰি আনি উৰালত বান্ধিবৰ কাৰণে ৰাজভঁৰালৰ জৰিয়ে যোৰা বান্ধে, দুৱাঙুলে নাটে, আকৌ যোৰা দিয়ে, আকৌ দুৱাঙুলে নাটে। আপোনালোকে ৰাসত দেখিছে এইখিনি কথা। এই কথাটোৱে আমাক কি বুজাইছে? যে যশোদাই যি মুহূৰ্তলৈকে মই বান্ধিছোঁ, মোৰ ল'ৰাক বান্ধিছোঁ, এই মই মোৰ ভাৱেৰে যি সময়লৈকে বান্ধিব চেষ্টা কৰিছিল তেতিয়ালৈকে কৃষ্ণই বান্ধ খোৱা নাছিল। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰৰ বুলি তাকো জানিবা আপুনি। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হয়। আমি এতিয়া ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ মানুহক যদি কোনোবাই প্ৰশ্ন কৰে, ইমান ধুনীয়া পকা ঘৰ কোনে বনালে? মই বনাইছোঁ। ইমান দামী গাড়ীখন কোনে কিনিলে? মই কিনিছোঁ। ভাৰ্যা বোলে মোৰ, পুত্ৰ মোৰ, স্বামী মোৰ, আমি চব মই কৰিছোঁ বুলি কওঁ। কিন্তু যদি কেনেবাকৈ গাড়ীখন এক্সিডেণ্ট হৈ যায়, প্ৰভুৱে কৰাই দিলে বুলি ক'ব। ভূমিকম্পত যদি ঘৰটো ভাগি পৰে, প্ৰভুৱে ভাঙিলে বুলি ক'ব। এইখিনিতে আমি বেন হৈ আছোঁ দেই, বেকা হৈ আছোঁ। আমি বেন হৈ আছোঁ, তাক পিঠু কৰিব লাগিব আমাৰ ভাগৱত শুনি পেলাই। আমি কুজা হৈ আছোঁ, ৰিজু কৰিব লাগিব নিজক। আমি কংস হৈ আছোঁ, আমি জ্ঞানী হ'ব লাগিব।
গতিকে এই কাহিনী উপকাহিনীবিলাকে আমাক একোটা একোটা নীতি শিক্ষা আমাক দি আছে। সেইকাৰণে আপোনালোকে কৰ্মটো মই কৰিছোঁ, মানে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। মই কৰিছোঁ বুলিলে অহংকাৰ হ'ব। সেইকাৰণে কৈছে যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱক ভজিব। আমাৰ জীৱ মাত্ৰেই মহাপুৰুষে কৈছে পকা ঘৰ প্ৰভুৰ কৃপা, দামী গাড়ী তেওঁৰ ইচ্ছা, ধুনীয়া ভাৰ্যা প্ৰভুৰ অৱদান, ধুনীয়া স্বামী প্ৰভুৱে কৃপা কৰিছে। গতিকে আপুনি যদি চব প্ৰভুত দি দিব পাৰে, প্ৰভু আপোনাৰ ঘৰৰ পৰা এৰাই যাব নোৱাৰে। যদি মই কৰিছোঁ বুলি ভাবে অভিমান আহি যাব আৰু কৃষ্ণ আঁতৰি দিব। অভিমানে আমাৰ জীৱনলৈ অহংকাৰ মানে পতন নমাই আনে। গতিকে আমি কোনো কাৰণতে যাতে অভিমান কৰি কৰ্মত অগ্ৰগতি হ'ব লগা নহয়। তাৰ প্ৰথম চানেকি বা তাৰ প্ৰথম প্ৰতিচ্ছবি ইয়াৰ মাজেদি দেখুৱাইছে। তেওঁ ব্যাসকৃত সংস্কৃত ভাগৱত দশম স্কন্ধৰ আদি দশম অসমীয়ালৈ অনুবাদ কৰাৰ প্ৰাগ মুহূৰ্ততে তেওঁ কি কৰিছে, ভগৱন্তক প্ৰথম নমস্কাৰ কৰিছে। জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় হৃষিকেশ সদা শিৱ সনাতন। ভগৱন্তক উদ্দেশ্যি কৈছে প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ। শংকৰদেৱ নিজে এজন অৱতাৰী পুৰুষ, কৃষ্ণই শংকৰ, অথচ নৰৰূপে আহি আমি কেনেকৈ কৰ্মত আগবাঢ়িব লাগে তাৰ এটা সুন্দৰ প্ৰতিচ্ছবি ইয়াৰ মাজেদি দেখুৱাইছে। তাৰপিছত কৈছে নমো নমো ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। আপুনি সকলো কাম ঈশ্বৰত চিন্তা কৰি কৰিব, চব কাম সিদ্ধি হৈ যাব। গতিকে ভগৱন্তক এৰি নিজে কৰিছোঁ বুলি ভাবিব নালাগে, তেতিয়া আপোনালোকৰ মনৰ কামনা কেতিয়াও পূৰণ নহ'ব। তাৰপিছত কৈছে বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। আৰু এই আদি দশমৰ এই প্ৰথম শুভাৰম্ভ তেওঁ কি বুলি কৈছে, মই কৃষ্ণৰ কিংকৰ ৰূপে, কিংকৰ মানে দাস বা চাকৰ, তেওঁ নিজকে কৃষ্ণৰ দাস বুলি স্বীকাৰ কৰিছে। এই কথাটোৱে আমাক কি শিকাইছে যে আপুনি গাঁওখনত কোনো এটা বিষয়ত আপোনাৰ যোগ্যতা বা দক্ষতা থাকিব পাৰে, কোনো হয়তো আটাইতকৈ ধনৱন্ত হ'ব পাৰে, কোনো আটাইতকৈ বিদ্যাৱন্ত হ'ব পাৰে, কোনো আটাইতকৈ গুণৱন্ত সম্পদশালী বুদ্ধিমন্ত জ্ঞানীৱন্ত হ'ব পাৰে, কিন্তু মোতকৈ আৰু জ্ঞানী মোতকৈ আৰু ধনী নাই বুলি কেতিয়াও নাভাবিব, কেতিয়াও নাভাবিব। গতিকে আমি সদায় দায়িত্বভাৱেৰে কৰ্মবিলাক কৰিবলৈ আগবাঢ়িব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে আপুনি যদি এই ন মাটি ঘৰফলীয়া গাঁৱত যদি নিজকে এজন সমাজৰ পৰিচিত ব্যক্তি হিচাপে সৃষ্টি কৰিব বা প্ৰতিষ্ঠা কৰিব বিচাৰে, আমাৰ আদৰ্শটো শংকৰদেৱৰ দৰে হ'ব লাগিব। শংকৰদেৱে যিটো আদৰ্শ দেখুৱাই থৈ গৈছে যে দাস্যত্ব ভাৱ নাথাকিলে আপুনি সমাজৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপোনাৰ স্বভাৱটো নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়, মানুহে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায়, মনত ৰাখিব। গতিকে আমি সমাজৰ এজন ভাল ব্যক্তি হ'বৰ কাৰণে আমাৰ মনত শংকৰদেৱৰ দৰে দাস্যত্ব ভাৱ আমাৰ থাকিব লাগিব, এই কথা কৈছে। তাৰপিছত কৈছে মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ, কৰজোৰে বোলো শুনা সবে সভাসত, মূঢ় হৈয়া কৰোঁ ভাগৱত পদ। যিজনে দ্বাদশ স্কন্ধ ভাগৱত সংস্কৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছে তেওঁ নিজক কি বুলি পৰিচয় দিছে, মূঢ় অজ্ঞানী বুলি কৈছে। মোতকৈ জ্ঞানী মানুহ নাই বুলি অভিমান কৰা নাই, মনত ৰাখিব কথাটো। গতিকে আমি শংকৰদেৱৰ দৰে আমি যদি দাস্যত্ব ভাৱৰ হ'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব।
সন্তানৰ মাতৃ হ'ব পাৰিব দুষ্ট মানুহ শান্ত হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব সেইকাৰণে গুৰুজনে জীৱশ্ৰেষ্ঠ মানুহ কোনো জাতি জনগোষ্ঠী সমাজক উদ্দেশ্যি নহয় জীৱশ্ৰেষ্ঠ মানুহক প্ৰথম আহ্বান জনাইছে কি বুলি কিন্তু আগে প্ৰথম মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি ভাগৱত মহাযত্ন কৰি বিশেষণ লগাইছে শুনিবলৈ আহ্বান জনাইছে কিয় বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভকতৰ সংগত বহি আমি যদি একান্ত মনে ভাগৱত শুনিব পাৰোঁ আপোনালোকৰ জীৱনত থকা পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনৰ যিবিলাক দুখ দুৰ্গতিয়ে আপোনাৰ মনত প্ৰতিক্ৰিয়া কৰি আছে সেই সকলো দুখ দুৰ্গতিৰ পৰা আমি মুক্ত হ'ব পাৰিম আপোনালোকেহে জানে আপোনালোকৰ কি দুখ দুৰ্গতি হৈ আছে কিন্তু দুখ দুৰ্গতি হ'লেই নহ'ব তাৰ পৰা নিজক মুক্ত কৰাৰ ব্যৱস্থাটো কৰিব লাগিব সেইটোৱে হৈছে কৃষ্ণ কথা শ্ৰৱণ ভাগৱত শ্ৰৱণ গতিকে ভাগৱত যদি শ্ৰৱণ কৰিব পাৰে আপোনাৰ সকলো বৈষয়িক দুখ বেদনাৰ পৰা আমি মুক্ত হ'ব পাৰিম সেইকাৰণে মহাপুৰুষে আমাক প্ৰথমতে ভাগৱত শুনিবৰ কাৰণে মহাযত্ন বিশেষণ লগাই আহ্বান জনাইছে তাৰপিছত কৈছে শতকোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় কোটি জন্মৰ পাপ ঈশ্বৰৰ কথা শুনাৰ লগে লগে নাইকিয়া হৈ যায় হৰি নাম হুতাসন পাপ শুকান বন খনেকতে দহি কৰে চান শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি যায় ভগৱন্তৰ নাম কোৱা আৰু শুনাৰ লগে লগে আমাৰ কোটি জন্মৰ পাপবিলাক নাইকিয়া হৈ যায় এইকাৰণে আমি প্ৰত্যেক দিনে যাতে এক ক্ষণ 4 মিনিট মনত ৰাখিবা দেই এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা মানুহৰ জন্ম পাই যদি এক ক্ষণ মানে 4 মিনিট সময় যদি আপুনি ঈশ্বৰৰ কথা নকয় নুশুনে নাগায় তেতিয়া আপোনাৰ জীৱটো আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা মানুহ জন্ম ধৰা সাৰ্থক নহ'ব যিটো কথা নজনাৰ কাৰণে কৃষ্ণই অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি কাৰ জীৱ তোমাৰে সেই অংশ আমি যত জীৱ যাক আমি তেওঁৰে অংশ জীৱ অৰ্জুনৰ লগত যদি সখী আমাৰ লগতো সখী আমি মাত্ৰ বুজি পোৱা নাই বা বুজিবলৈ যত্ন নকৰোঁ আৰু লগতে অৰ্জুনক কোৱাৰ চলে আমাক কৈছে সাৰথীৰ কহু ভেদ লোৱাটাৰ পৰিছেদ আনে জনা নয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন মই চলাই আছোঁ মই পৰিচালনা কৰিছোঁ মনত ৰাখিবা অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈ আছে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এই দেহটোক ৰথৰ লগত তুলনা কৰিছে দেহ ৰথ ঘোঁৰা মনটো ঘোঁৰাৰ লগত তুলনা কৰিছে আৰু 10 ইন্দ্ৰিয়ক সৈন্য সামন্তৰ লগত তুলনা কৰিছে আৰু বিষয়ক অৰণ্যৰ লগত তুলনা কৰিছে এতিয়া আজি আমাৰ সমাজত এই গীতা ভাগৱতৰ কথা নজনা সমাজৰ মানুহে বিষয়ৰ প্ৰতি ইমান বিমুগ্ধ হৈ গৈছে অৰ্থাৎ লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মান ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ইমান লালায়িত হৈছে যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ আমি এজন জীয়া মানুহ হৈ আছোঁ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আজি সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ আজি সমাজত বহুতৰ সময় নাই গতিকে আপোনাৰ যদি ঈশ্বৰৰ কথা শুনিবলৈ গাবলৈ ক'বলৈ যদি সময় নাই আপোনাৰ ৰথখন ভালকৈ নচলিব দেই আপোনাৰ দেহৰ ৰথত ঘূনে ধৰিব কেনেকৈ অৰ্ষ গুল্ম
পিত্ত, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু কাৰোবাৰ শৰীৰত যদি বেমাৰে অৱস্থান কৰিছে তাৰ কাৰণে ভাগৱতে মনক দায়ী কৰি থৈছে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমাৰ উঠি অহা প্ৰজন্মই নাখাবলগীয়া ড্ৰাগছ, মদ, ভাং আদি নিচাযুক্ত বস্তু খাই অকালতে আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছে। ভগৱন্তই আমাক চবকে 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুষত বৰিষ সংঘাত বুলি কৈছে ভাগৱতে। মানুহ মাত্ৰেই মই চবকে 100 বছৰ দিছোঁ। তৎসত্ত্বেও আজি আমাৰ বহুত মানুহ 100 বছৰ আগতে আঁতৰি গৈছে। কিয়? ভাগৱত নপঢ়ে, নুশুনে, ভাগৱতৰ নিয়ম নাজানে।